তোমালোক সকলোকে আমাৰ প্ৰিণ্ট মিডিয়া সকলোকে মই ধন্যবাদ জনাইছো এনেকুৱা এটা ফলাফল তোমালোকে সম্প্ৰচাৰৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে। আমাৰ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আমাৰ ৰিজাল্ট সামগ্ৰিকভাৱে ভাল হৈছে। বেলেগ বিদ্যালয়ৰ লগত যেতিয়া আমি কম্পেয়াৰ কৰিবলৈ নাযাম আৰু দৰ্শন স্কুলৰ ৰিজাল্ট গতানুগতিকভাৱে ভাল হৈ আহিছে। এইবছৰ আমাৰ সকলো ষ্ট্ৰীমতে আৰ্টছ চায়েন্স কমাৰ্চ সকলো ষ্ট্ৰীমতে আমাৰ 85ৰ এবভে আছে, 85%ৰ এবভ আছে সকলোতে। আৰু ধৰি লওক আমাৰ হায়েষ্ট পাৰ্চেন্টেজ এবাৰ পাইছে 91 চায়েন্সত, আৰু আৰ্টছত হায়েষ্ট আছে 90 পইণ্ট চামথিং, কমাৰ্চতো 90 হায়েষ্ট যিটো ষ্টুডেণ্টে পাইছে। গতিকে আমাৰ 90 ক্ৰছ কৰিছে বৰ্তমান এবাৰ যি ফলাফল ওলালে আৰ্টছ চায়েন্স কমাৰ্চ গোটেইকেইটাতে, আৰু গোটেইকেইটা ষ্ট্ৰীমতে আমাৰ পাৰ্চেন্টেজ 85ৰ ওপৰত আছে। যিসকলে হাইয়েষ্ট পাৰ্চেন্টেজ পাইছে তেওঁলোকৰ নাম ক'ব পাৰিব? নামটো আমাৰ অফিচে উলিয়াই আছে, গতিকে সদ্যহতে আমি ঘোষণা কৰিব পৰা নাই। যদি গোটেই মাৰ্কশ্বিটখিনি ডাউনলোড কৰি আছে, তাৰ মাজতো ওলাই যাব পাৰে, সেইকাৰণে আমি এতিয়া আপোনালোকক অৱগত নকৰাও। কিন্তু মানে অভাৰঅল আমি চাওঁতে ওলাই গৈছে যে সকলো 3টা ষ্ট্ৰীমতে 90+ আমাৰ পাৰ্চেন্টেজ আছে। আমি যথেষ্টখিনি সন্তুষ্ট। সাধাৰণতে আমি সকলোৱে গম পাওঁ, নগাঁওবাসী বুলিয়ে নহয় অসমৰ জনসাধাৰণে জানে, গভৰ্ণমেণ্ট স্কুলবিলাকত সাধাৰণতে যিবিলাক সকলো চাইডে উইক, মই ক'বলৈ নাযাওঁ কাৰণ মোৰ ছোৱালীও ইয়াতে পঢ়ি গৈছে, গতিকে সকলো চাইডে উইক, ফাইনেন্সিয়েলি হওক বা অলপ কম মানে শিক্ষাৰ ক্ষেত্ৰত অলপ কম দিলে থাৰ্ড ডিভিজন ফাণ্ডামেণ্টেল তেনে ষ্টুডেণ্টে পঢ়ে বুলি মানুহৰ মাজত এটা ধাৰণা আছিলে যদিও, গতিকে আমি দেখুৱাব বিচাৰিছো যে তেনে ষ্টুডেণ্টে পঢ়িলেও এই বিদ্যালয়বিলাকত যদি আমাৰ এটা সঠিক শিক্ষা দিয়া হয় শিক্ষাগুৰুসকলে, সেইটো আমি প্ৰতিফলিত কৰিব বিচাৰিছো। আমাৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে এই ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰিছে আৰু কৰি যাব বুলি মোৰ আশা আছে। গতিকে সেইকাৰণে এনেকুৱা এটা ফলাফলৰ আমি মুখ দেখিবলৈ পাইছো। আৰু ইয়াতকৈ প্ৰতি বছৰে ভাল হ'ব। যোৱা বছৰটো ইয়াৰ পৰাই ষ্টেটত ছেকেণ্ড ৰেংক পাইছে, এইটো এটা ভাল ফলাফল। ভাল হৈ আহিছে। আৰু যেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী নহওক কিয়, কাৰণ আমি এইটোৱে প্ৰতিফলিত কৰিব বিচাৰিছো ৰাইজৰ আগত যে দৰ্শন স্কুলত যিসকল শিক্ষাগুৰু আছে তেওঁলোকে সঁচাকে শিক্ষাদানৰ বাবেহে জইন কৰিছে, চাকৰিৰ কাৰণে নহয়। তেওঁ এজন শিক্ষক, প্ৰকৃত শিক্ষক, আৰু সেই প্ৰকৃত শিক্ষক হোৱাৰ কাৰণে প্ৰকৃত প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিব পাৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও তেনেধৰণে ফলাফল ৰাইজৰ মাজত দিব পাৰিছে। সেইকাৰণে মই বহুত সুখী হৈছো, আৰু আপোনালোকক মই পুনৰবাৰ ধন্যবাদ জনাইছো। আকৌ আশা ৰাখিছো আৰু দেই এনেধৰণৰ যাতে ৰিজাল্ট বিলাক সম্প্ৰচাৰ কৰে, আৰু বিদ্যালয় তোমালোক সকলোকে আমাৰ প্ৰিণ্ট মিডিয়া সকলোকে মই ধন্যবাদ জনাইছো এনেকুৱা এটা ফলাফল তোমালোকে সম্প্ৰচাৰৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে। আমাৰ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আমাৰ ৰিজাল্ট সামগ্ৰিকভাৱে ভাল হৈছে। বেলেগ বিদ্যালয়ৰ লগত যেতিয়া আমি কম্পেয়াৰ কৰিবলৈ নাযাম আৰু দৰ্শন স্কুলৰ ৰিজাল্ট গতানুগতিকভাৱে ভাল হৈ আহিছে। এইবছৰ আমাৰ সকলো ষ্ট্ৰীমতে আৰ্টছ চায়েন্স কমাৰ্চ সকলো ষ্ট্ৰীমতে আমাৰ 85ৰ এবভে আছে, 85%ৰ এবভ আছে সকলোতে। আৰু ধৰি লওক আমাৰ হায়েষ্ট পাৰ্চেন্টেজ এবাৰ পাইছে 91 চায়েন্সত, আৰু আৰ্টছত হায়েষ্ট আছে 90 পইণ্ট চামথিং, কমাৰ্চতো 90 হায়েষ্ট যিটো ষ্টুডেণ্টে পাইছে। গতিকে আমাৰ 90 ক্ৰছ কৰিছে বৰ্তমান এবাৰ যি ফলাফল ওলালে আৰ্টছ চায়েন্স কমাৰ্চ গোটেইকেইটাতে, আৰু গোটেইকেইটা ষ্ট্ৰীমতে আমাৰ পাৰ্চেন্টেজ 85ৰ ওপৰত আছে। যিসকলে হাইয়েষ্ট পাৰ্চেন্টেজ পাইছে তেওঁলোকৰ নাম ক'ব পাৰিব? নামটো আমাৰ অফিচে উলিয়াই আছে, গতিকে সদ্যহতে আমি ঘোষণা কৰিব পৰা নাই। যদি গোটেই মাৰ্কশ্বিটখিনি ডাউনলোড কৰি আছে, তাৰ মাজতো ওলাই যাব পাৰে, সেইকাৰণে আমি এতিয়া আপোনালোকক অৱগত নকৰাও। কিন্তু মানে অভাৰঅল আমি চাওঁতে ওলাই গৈছে যে সকলো 3টা ষ্ট্ৰীমতে 90+ আমাৰ পাৰ্চেন্টেজ আছে। আমি যথেষ্টখিনি সন্তুষ্ট। সাধাৰণতে আমি সকলোৱে গম পাওঁ, নগাঁওবাসী বুলিয়ে নহয় অসমৰ জনসাধাৰণে জানে, গভৰ্ণমেণ্ট স্কুলবিলাকত সাধাৰণতে যিবিলাক সকলো চাইডে উইক, মই ক'বলৈ নাযাওঁ কাৰণ মোৰ ছোৱালীও ইয়াতে পঢ়ি গৈছে, গতিকে সকলো চাইডে উইক, ফাইনেন্সিয়েলি হওক বা অলপ কম মানে শিক্ষাৰ ক্ষেত্ৰত অলপ কম দিলে থাৰ্ড ডিভিজন ফাণ্ডামেণ্টেল তেনে ষ্টুডেণ্টে পঢ়ে বুলি মানুহৰ মাজত এটা ধাৰণা আছিলে যদিও, গতিকে আমি দেখুৱাব বিচাৰিছো যে তেনে ষ্টুডেণ্টে পঢ়িলেও এই বিদ্যালয়বিলাকত যদি আমাৰ এটা সঠিক শিক্ষা দিয়া হয় শিক্ষাগুৰুসকলে, সেইটো আমি প্ৰতিফলিত কৰিব বিচাৰিছো। আমাৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে এই ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰিছে আৰু কৰি যাব বুলি মোৰ আশা আছে। গতিকে সেইকাৰণে এনেকুৱা এটা ফলাফলৰ আমি মুখ দেখিবলৈ পাইছো। আৰু ইয়াতকৈ প্ৰতি বছৰে ভাল হ'ব। যোৱা বছৰটো ইয়াৰ পৰাই ষ্টেটত ছেকেণ্ড ৰেংক পাইছে, এইটো এটা ভাল ফলাফল। ভাল হৈ আহিছে। আৰু যেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী নহওক কিয়, কাৰণ আমি এইটোৱে প্ৰতিফলিত কৰিব বিচাৰিছো ৰাইজৰ আগত যে দৰ্শন স্কুলত যিসকল শিক্ষাগুৰু আছে তেওঁলোকে সঁচাকে শিক্ষাদানৰ বাবেহে জইন কৰিছে, চাকৰিৰ কাৰণে নহয়। তেওঁ এজন শিক্ষক, প্ৰকৃত শিক্ষক, আৰু সেই প্ৰকৃত শিক্ষক হোৱাৰ কাৰণে প্ৰকৃত প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিব পাৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও তেনেধৰণে ফলাফল
ৰাইজৰ মাজত দিব পাৰিছে সেইকাৰণে মই বহুত সুখী হৈছো আৰু আপোনালোকক মই পুনৰবাৰ ধন্যবাদ জনাইছো আকৌ আশা ৰাখিছো আৰু দেই এনেধৰণৰ যাতে ৰিজাল্টবিলাক সম্প্ৰচাৰ কৰে আৰু বিদ্যালয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।